আজি আপোনালোকৰ ওচৰত এটা বিশেষ কাৰণত আহিছোঁ। আপোনালোকে জানে চবে লকডাউন চলি আছে আৰু লকডাউনৰ সময়ত কিমান সমস্যা আছে মানুহৰ। গতিকে মই আপোনালোকক কিছুমান কথা ক'ব বিচাৰিছোঁ যে মোৰ মতে লকডাউনৰ সময়ত চবতকৈ ভাল বস্তুটোৱে হ'ল যে ঘৰত থকাটো। ঘৰত থকাৰ নিচিনা শান্তিটো নাই ক'তো। ঘৰৰ প্ৰত্যেকটো কোণাৰ পৰাই শান্তি আহে, ঘৰৰ প্ৰত্যেকখন ৱালৰ পৰা শান্তি আহে। গতিকে মোৰ মতে ঘৰত থকাৰ নিচিনা শান্তি জেগা নাই। ঘৰখনে হ'ল চবতকৈ বন্ধ কৰ তুমি, কি দিছা? মই কিবা কৰি আছোঁ দে, হ'ব দে, বন্ধ কৰ তুই এতিয়া। মুঠতে মই আপোনালোকক এটা কথা ক'ব বিচাৰিম যে চব পৃথিৱীৰ ভিতৰতে চবতকৈ যদি ভাল জেগাখন আছে, আনকি গোটেই বিশ্বৰ ভিতৰতে যদি ভাল জেগা আছে, সেইখন হ'ল আমাৰ চবৰে ঘৰখন। আৰুতো মই এইটো কথাও ক'ব বিচাৰিম যে আপোনালোকৰ এইটো কি কৰিছা? তই দেখা পাই নেকি? চকুৰ তা ক'ত আছে? পিঠিত লৈ আছা নেকি? যাৰ পৰা মুঠতে মানুহৰ মনৰ শান্তিৰ কাৰণে, মগজুৰ শান্তিৰ কাৰণে আমি ঘৰত থকাটো বিৰাটেই ভাল। একবাৰ মোৰ মনত আছে, বাপ্পাই মোৰ গাটো যি বেয়া লাগিছিল আৰু সেই বেয়া লগা সময়ত মই ঘৰত আহিছিলোঁ আৰু ঘৰত আহোঁতে মানে কি ক'ম, মানে হেল্ল' দাদা, এই ঘৰতে আছোঁ ৰ'ব। এইহে অলপমান মই বিজি আছোঁ, দেৰিকৈ ফোন কৰিব নেকি? মই কৰি আছোঁ দাদা, কৰি আছোঁ, ফোনটো ৰাখিয়ে কৰি আছোঁ। দাদা। যদি আপোনালোকে মনত শান্তি আনিব বিচাৰে, আপোনালোকে যদি মনটো প্ৰফুল্লিত কৰি ৰাখিব বিচাৰে, তেতিয়াহ'লে মই আপোনালোকক অন্তৰৰ পৰা পৰামৰ্শ দিম যে আপোনালোকে সদায় ঘৰতে থাকক। কাৰণ ঘৰত থকাৰ নিচিনা মই যেনেকৈ ক'লোঁ, সেনেহেন শান্তি আপোনালোকে দেখা নাই। মই কি কৰি আছোঁ তেতিয়াৰ পৰা, ৰামায়ণ চলিছে টিভিত সৰুকৈ দিছোঁ, মই তাতে ৰেকৰ্ডিং কৰি আছোঁ, মানুহৰ লগত মই কিবা দুটা কথা কৈ আছোঁ, সৰুকৈ দিছোঁ। মুঠতে চাওক, মই আপোনালোকক তেতিয়াৰ পৰা এটা কথাই ক'ব বিচাৰিছোঁ যে আমি সকলোৱে অলপ সময় শান্তিৰ কাৰণে, শান্তি পাবৰ কাৰণে ঘৰত থাকিব লাগে। আৰু ঘৰত থাকিলেহে মানুহৰ জীৱনত শান্তি আহে। কিনো ভাই, কি কৰা শান্তি যাৰ পৰা ওলে। আজি বাছ মই আপোনালোকক এইটো কথাই ক'ম যে মানুহে মন মগজু ঠাণ্ডা ৰাখিব লাগিলে ঘৰতে থাকিব লাগে। কাৰণ ঘৰত নাথাকিলে বেলেগ আৰু একোৱেই জেগা নাই য'ত আমি ভালকৈ থাকিব পাৰোঁ। হ'ব দিয়ক, মুঠতে আজি মই আপোনালোকক এইটো বস্তু ক'ব বিচাৰিলোঁ যে আপোনালোকে ঘৰতে থাকক, শান্তিত থাকক, ভালকৈ থাকক। হ'ব দিয়ক।